প্ৰথমে নমস্কাৰ। মই আপোনালোকৰ চেনেলৰ জৰিয়তে ৬ নং গোলগঞ্জ সমষ্টিবাসী সৰ্বসাধাৰণ ৰাইজক মই মোৰ আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইখিনি সমষ্টিবাসীক জনাব বিচাৰিছোঁ যে বিগত সময়ছোৱাত মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য পদ লোৱাৰ পিছৰে পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো নীতি আদৰ্শ, সেই নীতি আদৰ্শৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ ওচৰত দলীয় কৰ্মপন্থা যে ধৰণে চলাব লাগে মই সেই ধৰণে চলাই আছোঁ, যাতে অহা নিৰ্বাচনত গোলগঞ্জ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হৈ অসম বিধানসভাত গোলগঞ্জ বিধানসভাৰ সমস্যাৰাজি সহজৰে উত্থাপন কৰিব পৰা যায় বা কৰিব পাৰে, সেই হিচাপে আমি দলৰ কৰ্মপন্থা চলাই আছোঁ। আৰু ভৱিষ্যত দিনত মই ৬ নং গোলগঞ্জ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে দলীয় আবেদন কৰিছোঁ। দলে যদি মোক প্ৰাৰ্থিত্ব দিয়ে তেনেহ'লে মই নিশ্চয় জয়যুক্ত হৈ বিধানসভাত গোলগঞ্জ সমষ্টিৰ ৰাইজৰ সমস্যাৰাজি উত্থাপন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আপুনি বিজেপি দলৰ মিত্ৰজোঁট দলটোৰ লগত চাওক, অসম গণ পৰিষদ দলত মই আছিলোঁ যেতিয়া, মই আন্দোলন কৰাৰ পৰা সুদীৰ্ঘ দিন ধৰি মই বাদ দি অসম গণ পৰিষদ দলত যোগদান কৰিছিলোঁ। জাতীয়তাবাদী শিবিৰত মই কাম কৰি আছিলোঁ। এই অসম গণ পৰিষদ দলটো মানে সৰ্বভাৰতীয় সমষ্টিত দেখা যায় যে আমাৰ যুৱতীসকল অতিকৈ পিছপৰা আছে। এই ক্ষেত্ৰত মই যুৱতীসকলক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ কাৰণে বিধানসভাত সহজৰে উত্থাপন কৰা, সকলক স্বনিৰ্ভৰশীল কৰাৰ কাৰণে আৰ্থিকভাৱে সহজৰে উত্থাপন কৰা সমস্যা আছে। গোলগঞ্জ সমষ্টিৰ অন্তৰ্গত গংগাধাৰ নৈ, এই গংগাধাৰ নৈৰ গৰাখহনীয়া চিৰদিনৰ বাবে লাগি থকা সমস্যা। এই সমস্যা সমাধানৰ কাৰণে স্থায়ীভাৱে সমাধানৰ ব্যৱস্থা কৰাৰ কাৰণে বিধানসভাত সহজৰে উত্থাপন কৰাৰ ব্যৱস্থা কৰিম। ৬ নং গোলগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত উঠি অহা যুৱক যুৱতীসকল খেল ধেমালিৰ ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সা সুবিধা নাপায়। এই ক্ষেত্ৰত পুনৰ সংস্থাপন তথা খেল ধেমালি কৰাৰ কাৰণে বিধানসভাত যাতে প্ৰথম অগ্ৰাধিকাৰ পায় সেই ব্যৱস্থাটো সহজৰে উত্থাপন কৰা হ'ল। পৌৰসভা এলেকাত গোলগঞ্জ সমষ্টিৰ অন্তৰ্গত পৌৰসভা যিখিনি পৌৰসভা এলেকা আছে, এই এলেকাবোৰত বজাৰ হাট ঘাট, যাতায়াতৰ সুব্যৱস্থা, ৰাস্তা ঘাটৰ ব্যৱস্থা সুকলমে যাতে ব্যৱস্থা কৰা হয় তাৰ বাবে মই বিধানসভাত সহজৰে উত্থাপন কৰাৰ ব্যৱস্থা কৰা। বিধানসভা সহজৰে উত্থাপন কৰি গোলগঞ্জ সমষ্টিবাসীৰ নিবনুৱা সমস্যাৰ ক্ষেত্ৰত যাতে সম্পূৰ্ণ সংস্থাপনৰ ব্যৱস্থা সহজৰে কৰা হয় তাৰ ব্যৱস্থা ল'ম বুলি মই দৃঢ়তাৰে সংকল্প কৰা হ'ব।